এইবাৰৰ অসম গণ পৰিষদ দলৰ যি প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱস আমি অলপ মহা সমাৰোহেৰে পাতিম আৰু বিশেষকৈ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি ৰিজিয়নেল পাৰ্টিবোৰৰ এখন কনক্লেভ আমি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু এক বিশাল ৰেলী আমি ভেটেনেৰী খেলপথাৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিলোঁ 14 তাৰিখে আৰু 13 তাৰিখে আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ ৰিজিয়নেল পাৰ্টিজ কনক্লেভ। সেইমতে আমি প্ৰস্তুতিৰ শেষৰ ফাললৈ আমি গৈ আছিলোঁ। ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক দলকেইটাক মুখ্যমন্ত্ৰী আমি দুগৰাকীক আমি মহন্ত ডাঙৰীয়া মই আৰু কেইগৰাকীমান সতীৰ্থ গৈ লগ কৰিছিলোঁ, নিমন্ত্ৰণ জনাই আহিছিলোঁ, সন্মতি প্ৰকাশ কৰিছিলে। বাকী দিল্লীত গৈও তাত AIADMK, ছিকিম ক্ৰান্তিকাৰী মৰ্চা আৰু অন্যান্য যিকেইটা আঞ্চলিক ৰাজনৈতিক দল আছে এই দলবিলাকৰ নেতৃবৃন্দকো লগ পাইছিলোঁ। চন্দ্ৰবাবু নাইডু ডাঙৰীয়াকো নিমন্ত্ৰণ জনোৱা হৈছিল, পৱন কল্যাণ ডাঙৰীয়াকো নিমন্ত্ৰণ জনোৱা হৈছিল। এনেকৈ প্ৰায়বিলাক ৰাজনৈতিক দলকে, বিশেষকৈ আমি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক দলবিলাকৰ উপস্থিতিটো আমি নিশ্চিত কৰিছিলোঁ। কিন্তু যোৱা 19 ছেপ্টেম্বৰ তাৰিখে যি ঘটনা সংঘটিত হ'ল, জুবিন গাৰ্গৰ মৃত্যু ঘটিল আমাৰ প্ৰিয় শিল্পীগৰাকীৰ, এতিয়াও শোকত ম্ৰিয়মান হৈ আছে ৰাজ্যবাসী। দৈনন্দিন বিভিন্ন বা বাতৰি ওলাই আছে। পৰিৱেশটো এতিয়াও এনেকুৱা হোৱা নাই। আমি যেনেধৰণেৰে এটা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচীবোৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিলোঁ 13 তাৰিখৰ দিনটোত, বা 14 তাৰিখে যিধৰণে ৰেলী পতাৰ সিদ্ধান্ত লৈছিলোঁ। যোৱাকালি আমি এখন দলীয় সভা অনুষ্ঠিত কৰিলোঁ আৰু দলীয় সভাত সকলোৱে একেমুখে ক'লে যে আমি এনে পৰিৱেশত এইখিনি প্ৰগ্ৰেম কৰাটো সমীচীন নহ'ব। আমি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিষ্ঠা দিৱসটো আমি অনুষ্টুপীয়াকৈ আমি অনুষ্ঠিত কৰিম দলৰ মূল কাৰ্যালয়ত আৰু জিলাৰ সদৰ কাৰ্যালয়ত আৰু লগতে সমষ্টি সমিতি মূল কাৰ্যালয়ত, আৰু য'ত সদৰ আছে সেই সমষ্টি সদৰ কাৰ্যালয়তে একেলগে যৌথভাৱে উদযাপন কৰিব। আৰু বাকী যিকেইটা প্ৰগ্ৰেম সেইকেইটা আমি এতিয়া তাৰিখ ঠিক কৰা নাই। খুব সোনকালে আমি সেই কথাখিনি আমি সেই ক্ষেত্ৰত এটা সিদ্ধান্ত লৈ নতুনকৈ বাকী দলকেইটাৰ লগতো অলপ তেওঁলোকৰ কনভেনিয়েণ্ট হ'ব লাগিব। আমি কথা বতৰা পাতি আৰু পৰিৱেশ পৰিস্থিতি চাই আমি এইকেইটা প্ৰগ্ৰেম অনুষ্ঠিত কৰিম। আৰু আমি প্ৰতিষ্ঠা দিৱসৰ দিনটোত প্ৰতিষ্ঠা দিৱসৰ লগতে জুবিন গাৰ্গলৈ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিবৰ কাৰণে আমি ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছোঁ। আমাৰ যিবিলাক সাংগঠনিক স্তৰ, আমাৰ অন্যান্য সচৰাচৰ যিবিলাক আমাৰ প্ৰগ্ৰেম প্ৰতিষ্ঠা দিৱসৰ ৰখা হয়, তাৰ উপৰিও এইটো এটা বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এটা ফলাফলটো ভাল সকলোৱে আশা কৰে আৰু গণতন্ত্ৰত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো এটা গুৰুত্বপূৰ্ণ কথা। আৰু আপোনালোকে জানেই যে এটা সময়ত অসম গণ পৰিষদ দলৰ BTC এলেকাত বহুকেইটা সমষ্টিতে বিধায়ক আছিল, কিন্তু বড়ো জাতীয়তাবাদৰ প্ৰতি আমি শ্ৰদ্ধা জনাই যোৱা দিনবিলাকত, কাৰণ আপোনালোকে জানে এটা দীঘলীয়া সংগ্ৰামৰ পিছত তাত শান্তিৰ পৰিৱেশ ঘূৰি আহিছে, গতিকে তাত আমি ওপৰাপৰি কৰিব খোজা নাই। কিন্তু আমাৰ দলৰ কিছু কৰ্মীয়ে বিচাৰিছিল যে সকলো ৰাজনৈতিক দলেই নিৰ্বাচনটোত অংশ লৈছে, গতিকে প্ৰতীকী অংশ ল'ব লাগে, প্ৰতীকী অংশগ্ৰহণ কৰিব লাগে। আৰু সেইমতে সংশ্লিষ্ট এলেকাৰ দলৰ কৰ্মীসকলৰ আৱেগ অনুভূতিৰ প্ৰতি সন্মান জনাই আমি 4টা সমষ্টিত প্ৰাৰ্থিত্ব দিছিলোঁ। এজনে স্বেচ্ছাই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে আৰু বাকী 3জনে
প্ৰত্যাহাৰ কৰা নাছিল যদিও ইলেকশ্যনত সফল হ'ব নোৱাৰিলে গতিকে নতুনকৈ BTRত যিসকলে এতিয়া যি দল বিশেষকৈ হাগ্ৰামা মহিলাৰ নেতৃত্বত তাত চৰকাৰ হ'বলৈ গৈ আছে কাউন্সিল হ'বলৈ গৈ আছে আমি তেখেতক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে BTC এলেকাত অনাগত দিনত শান্তি বৰ্তি থাকক সমৃদ্ধিৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়ি যাওক আমি তাকে কামনা কৰোঁ যোৱা দিনবিলাকত আমাৰ এলায়েন্স পাৰ্টনাৰ হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা 5টা বছৰত যিখিনি বড়ো জনগোষ্ঠী বা তাত বসবাস কৰা অন্যান্য জাতি জনগোষ্ঠীৰ বাবে আৰু সেই এলেকাৰ উন্নয়ন ক্ষিপ্ৰতৰ কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা ল'লে তাৰ বাবে আমি তেখেতক আন্তৰিক